নমস্কাৰ স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। তো বন্ধুসকল, এইটো ভিডিঅ'ত আপোনালোকক এটা নিয়োগ বাৰ্তা দিব বিচাৰিছোঁ। ইয়াতে অংগনবাড়ীত চাকৰি মুকলি হৈছে, অংগনবাড়ী কেন্দ্ৰত চাকৰি মুকলি হৈছে, বিভিন্ন অংগনবাড়ী কেন্দ্ৰত চাকৰি মুকলি হৈছে। মহিলাসকলৰ বাবে সুখবৰ, ভিডিঅ'টো মহিলাসকলৰ বাবে হ'ব আৰু আশা কৰিছোঁ মহিলাসকলৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকে যাতে খবৰটো পাই যায়। তো ইয়াতে অংগনবাড়ীৰ চাকৰি যিহেতু মুকলি হৈছে, ইয়াতে সহায়িকা আৰু কৰ্মীৰ পদ মুকলি হৈছে। ঠিক আছে, এতিয়া অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকাৰ পদ মুকলি হৈছে। কেনেকৈ এপ্লাই কৰিব পাৰিব আপোনালোকে আৰু এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্টছ লাগিব মই সবিশেষ আপোনালোকক জনাই দিম ভিডিঅ'টোতে, আৰু কেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব, কিমান তাৰিখলৈ, আৰু ক'ত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে জনাই দিম। ফৰ্মখন ক'ত পাব, আচল কথা ফৰ্মখন ক'ত পাব আৰু কোনসকল মহিলাই এই পদকেইটাত এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে সবিশেষ জনাই দিম। তো বন্ধুসকল, স্ক্ৰীণত আপোনালোকে দেখা পাই থাকিব, স্ক্ৰীণৰ কাষতে মই আপোনালোকক শ্ব' কৰাই দিম, আপোনালোকে চাব পাৰিব। ঠিক আছে, তো মই মোবাইলত আপোনালোকক দেখাই দিম কেনেকৈ কি কৰিব লাগিব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, ইয়াতে মন কৰিব, ইয়াতে চাওক অংগনবাড়ী ৱৰ্কাৰৰ পদ আছে, ইয়াতে ৱৰ্কাৰৰ পদ আছে এটা। ঠিক আছে, মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে কাষত চাই যাওক। ইয়াতে অংগনবাড়ীৰ পষ্ট এটা আছে আৰু ইয়াত শিক্ষাগত অৰ্হতা বিচৰা হৈছে 12 পাছ। ঠিক আছে, যিসকল কেণ্ডিডেট 12 পাছ তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকৰ যিটো এলেকাৰ আপুনি হয়, সেই এলেকাত যদি 12 পাছ কৰা মহিলা যদি নাথাকে, তেতিয়াহ'লে মেট্ৰিক পাছ প্ৰাৰ্থীও এপ্লাই কৰিব পাৰিব। ইয়াতে চাওক, যিসকল মেট্ৰিক পাছ প্ৰাৰ্থী আছে তেওঁলোকেও এই পদত এপ্লাই কৰিব পাৰিব। গতিকে পৰাপক্ষত আপোনালোকে মেট্ৰিক পাছৰ পৰা এই পদত এপ্লাই কৰিব পাৰিব। তো 2 নম্বৰ পদটো হৈছে ইয়াতে অংগনবাড়ী হেল্পাৰ। ঠিক আছে, অংগনবাড়ী হেল্পাৰৰ পষ্ট আছে ইয়াতে 9টা, মুঠতে 10টা পদ ইয়াতে খালী হৈ আছে। 10টা পদৰ কাৰণে আবেদন বিচৰা হৈছে। এই 10টা পদৰ কাৰণে আপোনালোকে আবেদন পত্ৰ পূৰণ কৰিব পাৰিব। তো অংগনবাড়ী যিটো হেল্পাৰ পোষ্ট আছে, এই হেল্পাৰ পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকল মেট্ৰিক পাছ। ঠিক আছে, মেট্ৰিক পাছ যিসকল মহিলা আছে তেওঁলোকে এই অংগনবাড়ী হেল্পাৰ পোষ্টৰ কাৰণে, অংগনবাড়ী সহায়িকাৰ পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ অঞ্চলত, যদি আপোনালোকৰ স্থানীয় যিটো অঞ্চল, সেই অঞ্চলটোত যদি মেট্ৰিক পাছ কৰা মহিলা নাই, তেতিয়াহ'লে 9 পাছ মহিলাইও এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে 9 পাছৰ পৰা এই পদটোত এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো বয়সটো এবাৰ জানি লওক। তো বয়সটো আপোনালোকৰ হ'ব লাগিব 18 বছৰৰ পৰা 44 বছৰ বয়স, আৰু এই বয়সটো গণনা কৰা হ'ব 2024 চনৰ 1 জানুৱাৰীলৈ, মনত ৰাখিব। তো বন্ধুসকল, ইয়াতে দৰমহাটোৰ বিষয়ে জানি লওক। তো ইয়াতে আপোনালোকে অংগনবাড়ী ৱৰ্কাৰ, যিটো অংগনবাড়ী সহায়িকা পদৰ বাবে আপোনালোকে দৰমহা পাব 4,500 টকা। আৰু অংগনবাড়ী যিটো হেল্পাৰ আছে সেই পষ্টৰ কাৰণে আপোনালোকে ইয়াতে দৰমহা লাভ কৰিব 2,250 টকা, মানে 2,250 টকা আপোনালোকে অংগনবাড়ী হেল্পাৰৰ কাৰণে লাভ কৰিব। তো আপোনালোকে আবেদন কৰিবৰ কাৰণে কি নথি লাগিব মই তাৰ বিষয়ে এবাৰ আপোনালোকক চমুকৈ জনাই দিছোঁ। তো ইয়াত আপোনালোকক প্ৰথমে লাগিব ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ 2খন লাগিব। তাৰপাছতে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব। তাৰপাছত লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটসমূহ লাগিব। তাৰপাছতে আপোনালোকক লাগিব এড্ৰেছ প্ৰুফ। ইয়াতে চাওক, কাষ্ট চাৰ্টিফিকেট যদি আছে আপোনালোকৰ, কাষ্ট চাৰ্টিফিকেটখন দি দিব। আৰু যদি আপোনালোকে ডিছেবিলিটি চাৰ্টিফিকেট আছে আপোনালোকৰ, কাৰোবাৰ যদি মানে শাৰীৰিকভাৱে অক্ষম যিসকল লোক আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ কিবা চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে বিশেষভাৱে যিসকল অক্ষম তেওঁলোকে, বিশেষভাৱে যিসকল সক্ষম লোক তেওঁলোকে ইয়াতে আপোনালোকৰ চাৰ্টিফিকেটখন দি দিব। তাৰপাছতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি কাৰোবাৰ আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰাৰ সময়ত ফৰ্মখন, যিখন ফৰ্মখন থাকিব সেই ফৰ্মখনৰ লগত গাঁঠি দিব। তো বন্ধুসকল, ইয়াতে আপোনালোকক এষাৰ কথা জনাব বিচাৰিছোঁ, যিহেতু এই পষ্টকেইটা চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ইটাখুলি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ফালৰ পৰা প্ৰকাশ কৰিছে। গতিকে ইয়াতে যিহেতু আপোনালোকৰ এড্ৰেছ প্ৰুফটো বিচৰা হৈছে, ইয়াতে মই বিজ্ঞাপনখন আপোনালোকক মই ডেছক্ৰিপশ্যনতে দি দিম, ডেছক্ৰিপশ্যন বক্স চেক কৰিব আপোনালোকে, তাতে যিখন বিজ্ঞাপন সেইখন পাই যাব। তো তাতে মন কৰিব আপোনালোকৰ যিটো স্থানীয় অঞ্চল, ঠিক আছে, ইয়াতে কেন্দ্ৰসমূহৰ নাম দিয়া হৈ আছে, সেই কেন্দ্ৰসমূহ চাই ল'ব আপোনালোকৰ ওচৰৰ কোনটো কেন্দ্ৰ পৰিছে। তে স্থানীয় যিসকল মহিলা আছে তেওঁলোকেহে এই পদকেইটাত এপ্লাই কৰিব পাৰিব। ধৰক তিনিচুকীয়া জিলাৰ যিকেইটা, ধৰক যিটো অঞ্চলৰ, তিনিচুকীয়া জিলাৰ অন্তৰ্গত যিটো অঞ্চলত ধৰক যিখন অংগনবাড়ী চেণ্টাৰত পষ্টটো ওলাইছে, সেই স্থানীয় এলেকাৰ মহিলাসকলেহে এই পষ্টত এপ্লাই কৰিব পাৰিব। তিনিচুকীয়াত গৈ পেলাই নগাঁৱৰ বা মৰিগাঁৱৰ পৰা বা বৰপেটাৰ পৰা গৈ বা যোৰহাটৰ পৰা গৈ তাতে এপ্লাই কৰিব নোৱাৰিব, মনত ৰাখিব।
তো ফৰ্মখন কেনেকৈ পাব মই জনাই দিছোঁ, কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে আবেদন কৰিবৰ কাৰণে 11টা বজাৰ পৰা 3টা বজালৈ আপোনালোকক ফৰ্মখন দিয়া হ'ব। ফৰ্মখন ক'ত পাব চাওক, ইয়াতে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ইটাখুলি তিনিচুকীয়া যিটো অফিচ আছে, মানে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যিটো অফিচ, সেই অফিচলৈ যাব। দিনৰ 11টা বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত আপোনালোকে তাৰ পৰা গৈ আপোনালোকৰ ফৰ্মখন তাৰ পৰা লৈ ল'ব আৰু ফৰ্মখন লৈ ভালদৰে ফিল আপ কৰি ফৰ্মখনৰ লগত যাৱতীয় যিখিনি নথিৰ বিষয়ে মই আপোনালোকক জনালোঁ, সেই নথিখিনি আপোনালোকে সংলগ্ন কৰি আপোনালোকে তাতে গৈ জমা দিব লাগিব। ঠিক আছে, তো ইয়াতে লাষ্ট ডেটটো হ'ব মই জনাই দিছোঁ 29 ফেব্ৰুৱাৰী। ঠিক আছে, 29 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে এপ্লাই কৰি ল'ব। তো বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো কামৰ হ'ব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে যিসকল মহিলাই এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে যাতে আবেদন কৰিব পাৰে। তো ভিডিঅ'টো ইমানেই, ধন্যবাদ।